অসমৰ অন্যতম ভূমিপুত্ৰ বৰ্মন কছাৰীসকল আজিও উপেক্ষিত অৱহেলিত হৈ থকাত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটো কছাৰী মূলৰ বৰ্মনসকলৰ ভাষা কৃষ্টি সংৰক্ষিত কৰা উপগ্ৰহীয় পৰিষদ গঠন কৰা আদি দাবীৰে সদৌ বৰ্মন কছাৰী ছাত্ৰ সন্থাই লাষ্টগেটত পালন কৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী বৰ্মন কছাৰীসকলৰ বিভিন্ন সমস্যা আৰু দাবী সম্পৰ্কে সন্থাৰ সভাপতি মতিলাল বৰ্মনে আমাক জনালে এনেদৰে আজি বিধানসভা অধিৱেশনৰ তৃতীয় দিনা দিছপুৰ লাষ্টগেটত যথাৰীতি যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকৰ মাজত বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ এটি দল আছে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত আজি এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছে আমি তেওঁলোকৰ প্ৰতিবাদ সম্পৰ্কে তেওঁলোকৰ দাবী সম্পৰ্কে কথা পাতিম বৰ্মন কছাৰী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি লগত আপোনালোকৰ দাবীসমূহ কি আৰু আপোনালোকে ইয়াত কিয় আজি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে এক নম্বৰতে আমাৰ দাবীসমূহ হৈছে আমাৰ এছটিৰ অথৰিটি দ্বিতীয়তে হৈছে ছেটেলাইট কাউন্সিল তৃতীয়তে হৈছে বৰ্মন কছাৰী গাঁওসমূহত যিবোৰ LP স্কুল আছে প্ৰাইমাৰী স্কুল আছে সেই স্কুলসমূহত বৰ্মন কছাৰী ভাষা শিক্ষক নিযুক্তি আৰু ভাষা কলা কৃষ্টি সংৰক্ষণ ও উন্নয়নৰ বাবে চৰকাৰৰ সাহায্য এই চাৰিটা আমাৰ দাবী এই দাবী চাৰিটা যদি আপোনালোকে চৰকাৰৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে নিজে মানে আপোনালোকৰ এই চাৰিটা দাবীৰ সম্পৰ্কে তেওঁলোকৰ লগত কিবা মানে চৰকাৰী কোনো প্ৰতিনিধিৰ লগত আলোচনা বা স্মাৰকপত্ৰ দিছে নি তেখেতসকলক হয় এই সম্পৰ্কে আমি মোটামুটি বহুদিনেই হ'ল আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ অফিচ যোগে আমি তেখেতলৈ স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ ৰাজীৱ লোচন পেগু জনজাতি কল্যাণ মন্ত্ৰী তেখেতক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু WPT বিভাগৰ আয়ুক্ত মহোদয় লগতে ডেপুটি ছেক্ৰেটাৰী তেখেতসকলৰ লগত আমি আলোচনা কৰিছোঁ বিশেষকৈ আমি আলোচনা কৰিছোঁ যে আমাৰ যিটো আমি বৰ্মন কছাৰীসকলে জনজাতি মানুহ জনজাতিৰ ষ্টেটাছ আমাক দিয়া আছে কিন্তু এই বৰ্মন কছাৰীসকলে জনজাতিৰ যিটো ষ্টেটাছ যিটো ফেচিলিটি এই ফেচিলিটিখিনি আমি ভোগ কৰিব পৰা নাই এইটো অতি দুখৰ বিষয় গতিকে এই সম্পৰ্কে আমি কিয় পৰা নাই মানে সেইকাৰণে পৰা নাই যিহেতু আমি বৰ্মন কছাৰীসকলক অনলি এই মাত্ৰ এই বৰাক ভেলীতে জনজাতিৰ যিটো ফেচিলিটি তাতে অকল দি ৰখা আছিলে 2002ৰ পৰা অল অভাৰ আছাম বৰ্মন কছাৰীসকলৰ জনজাতি মৰ্যাদা দিয়া আছে গতিকে 2002ৰ পৰা আমি এই আমাৰ যিটো ফেচিলিটি এইটো এনজয় কৰাৰ বাবে আমি গভৰ্ণমেণ্টক আমি দাবী উত্থাপন কৰি আহি আছোঁ কিন্তু এই সম্পৰ্কে আলোচনা হৈছে কিন্তু গভৰ্ণমেণ্টে চৰকাৰে এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তেখেতসকলক আমাক আশ্বাস দিয়ে মাজতে তেখেতসকলে আমাক মাতিম বুলি কৈছিলে যে আপোনালোকক মাতি আনি আমি এই সম্পৰ্কে আপোনালোকৰ সমস্যাসমূহ আমি সমাধান কৰিম কিন্তু ইয়াৰ পিছত মানে এই সমস্যা হৈয়ে থাকিল এতিয়াও যদি আপোনালোকৰ লগত এতিয়া প্ৰতিবাদ চলি আছে বিধানসভাৰ অধিৱেশনো চলি আছে এতিয়া আপোনালোকৰ লগত কোনোবা চৰকাৰী প্ৰতিনিধিয়ে যোগাযোগ কৰিছে নেকি আলোচনাৰ বিষয়ে দুখৰ বিষয় এইটোৱে এতিয়ালৈকে আমাৰ ইয়াতে কোনো চৰকাৰী প্ৰতিনিধি আমি ইয়াতে অহা নাই বা আমাৰ লগত সাক্ষাৎ কৰাৰ বাবে তেওঁলোকক আমি মতা হৈছিলে যদিও তেওঁলোকে নাহিলে কিন্তু যদিও তেওঁলোকে অহা নাই গতিকে আমি এইবাৰ নিশ্চয় আমি জংগী আন্দোলন গঢ়ি তোলাৰ বাবে আমি প্ৰস্তুতি ল'ম গতিকে আমি গভৰ্ণমেণ্টৰ যিটো চিন্তা জংগী আন্দোলন মানে কেনেকুৱা ধৰণৰ মানে প্ৰয়োজন হ'লে আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰাই আমি হাতিয়াৰ উঠাই ল'বলৈ বাধ্য হ'ম ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী।